নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনাৰ বন্ধু মিষ্টাৰ সৰকাৰ উইজডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো সেইসকল ভুক্তভোগী ভাই ভণ্টি আৰু সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে যিসকলে এতিয়া বৰ্তমান কলেজ নাইবা ইউনিভাৰ্চিটিত পঢ়ি আছে, যিসকলে আজি ৰেগিঙৰ ভুক্তভোগী হ'বলগীয়া হৈছে। ৰেগিং মানে কি জানেনে আপুনি? যদি নাজানে তেন্তে জানি লওক। আৰু ৰেগিঙত শাস্তি কিমান হয় সেই সম্পৰ্কে আপোনাৰ ধাৰণা আছে নেকি? যদি নাই তেন্তে ভিডিঅ'টো একমাত্ৰ আপোনাৰ বাবে। ৰেগিং মানে হৈছে শাৰীৰিক মানসিক নিৰ্যাতনা বা কাৰোবাক যদি আপুনি জোৰ কৰি কিবা কাম কৰে বা সেক্সুৱেলি হেৰাসমেন্ট কৰে তেতিয়াহ'লে সেই বস্তুখিনি ৰেগিঙৰ ভিতৰত পৰে। বিএনএছ 2023 অনুসৰি কিছুমান ৰেলিভেন্ট ধাৰা আছে। এই ধাৰাসমূহ হ'ল সেকশন 351 ৰংপুৰ শাৰীৰিক জোৰ জুলুম কৰিলে শাস্তি, সেকশন 351 টু সেকশন 356 এছল্ট নাইবা হেৰাসমেন্ট যদি মানসিক নাইবা সেক্সুৱেলি হেৰাসমেন্ট কৰা হয় এই ক্ষেত্ৰত প্ৰযোজ্য হ'ব। তাৰ পিছত হ'ল সেকশন 124 ভয় দেখুৱাই হেনস্থ কৰা। তাৰপিছত জানি লওক যদি কোনোবাই আপোনাৰ লগত ৰেগিং কৰিছে তেন্তে তাৰ শাস্তি কিমান হ'ব। যদি কোনোবাই আপোনাৰ লগত তেনেকুৱা অপৰাধ কৰিছে তেন্তে সেই মানুহজনৰ ওপৰত কলেজ নাইবা ইউনিভাৰ্চিটিৰ পৰা ছাছপেনশ্যন হ'ব। তাৰ ফাইন যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে 25,000ৰ ওপৰত তাৰ ফাইন হ'ব। আৰু তেওঁ যিহেতু ক্ৰিমিনেল অফেন্স কৰিছে সেইকাৰণে তেওঁৰ শাস্তি 6 মান্থৰ পৰা 3 বছৰলৈকে তাৰ জেল হ'ব পাৰে। বন্ধুবৰ্গসকল, ৰেগিং বৰ্তমান নিষিদ্ধ। যদি আপুনি ৰেগিং একমাত্ৰ ফাইন বুলি ভাবে তেন্তে আপুনি ভুল ভাবিছে। যদি আপুনি ৰেগিং কেছত ধৰা পৰে তেন্তে আপোনাৰ একাডেমিক কেৰিয়াৰ একেবাৰে ধ্বংস হৈ যাব। চ' চিনিয়ৰ মানে ৰেগিং নহয়, চিনিয়ৰ ৰোল মডেল হ'ব লাগে। ৰেছপেক্ট ইচ আদাৰ। ধন্যবাদ। আশা কৰোঁ মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।